তেতিয়া আমি আজি ডাবল ডিজিটৰ পাজল মেচ শিকিম ইয়াতকৈ আমি ডাঙৰ ডাঙৰ নাম্বাৰ আমি কৰিব পাৰিম ইয়াত আমাৰ 9টা নাম্বাৰ আছে মাজতো আছে 75 আৰু ইয়াত টোটেলটো কিমান ওলাব 75 টো কেনেকৈ ওলালে টিক্সটো আমি শিকাইছিলো যে এই মাজৰ নাম্বাৰটো 3 গুণ হয় টোটেল হয় যদি টোটেলটো কোৱেশ্চনত ভুল থাকে তোমালোকে নিজে গম পাই যাবা কোৱেশ্চনটো ভুল আছে হয়নে এই টোটেলটো সদায় ইয়াৰ 25 ৰ 25 into 3 75 হয় না এই টোটেলটো সদায় 75 এর ওলাব নাম্বার চেঞ্জ কৰিলে টোটেলটো চেঞ্জ হৈ গৈ থাকিব আমি তিনটাকে নাম্বাৰ তিনটা ভাগ কৰিম তিনটা ভাগ আজি ট্ৰিক্সটো আপোনালোকে চাব আৰু লছলি এপ্লাই কৰিব পাজল মেথছৰ কাৰণে ইউনিক ট্ৰিক লৈ আনিছো এই ট্ৰিক্সত অকল এটা পাজল মেথছৰ কাৰণে নহয় যিকোনো পাজল মেথছ যিমান ডিজিট হওক 3 ডিজিট 4 ডিজিট 5 ডিজিট যিমানে ডাঙৰ নাম্বাৰ হওক আমি কি কৰিব লাগিব এই তিনটা নাম্বাৰ আমি সিরিয়ালকে লিখি ঠিক আছে 21 22 23 আমি 21 বাহিৰত লিখিম 22 আৰু 23 এনেকৈ বেটাকে লিখিব লাগিব আৰু মাজৰ নাম্বাৰ কেইটা কিমান আছে 24 25 26 আমি 24 টো ইয়াত লিখিম 25 টো ইয়াত লিখিম 26 টো ইয়াত লিখিম তিনটা নাম্বাৰ হ'ল এই লাষ্টৰ তিনটা 27 28 29 এতিয়া আমাৰ পাজল মেথ সব হৈ গ'ল এটা ট্ৰিক্স আছে কি কৰিব লাগিব এই নাম্বাৰ কেইটা আমি চেঞ্জ কৰিব লাগিব এই নাম্বাৰটোৰ লগত এইটো আমি ইন্টাৰচেঞ্জ কৰিব লাগিব 27 টোৰ ওপৰত দি দিয়া 23 টো তলত আৰু 8 টোৰ লগত আমি এইটো চেঞ্জ কৰি 29 টো এফালে দি দিয়া আৰু এইটো কোন আছিল 21 এতিয়া আমি এইটো যদি মুছি দিও এইটো আমাৰ পাজল মেথটো সলভ হৈ যাব এটা ট্ৰিক্স লাষ্ট ক্লাস 27 আৰু 22 49 49 আৰু 26 70 এবারে কিমান আছে 29 আৰু 21 50 হ'ব 50 আৰু 25 75 47 আৰু 28 প্লাস কৰিলে 75 থিয়কে যদি কৰো আমি কিমান হ'ব টোটাল 75 23 আৰু 27 50 হ'ল 50 আৰু 25 75 29 আৰু 22 51 আৰু 24 আছে 75 ভাল লাগিছে নে এতিয়া আপুনি যদি চাও আমি এটো 28 আৰু 22 50 হ'ল 50 আৰু 25 75 এইফালে কৰা 26 আৰু 24 50 50 আৰু 25 কিমান হ'ব 75 টিক্সটো কেনেকুৱা লাগিছে ভাল লাগিছে এতিয়া এনেকা নাম্বাৰ যদি আমি ডাঙৰ নাম্বাৰ দিম 3 ডিজিটৰ 4 ডিজিটৰ পাৰিবা না একেটাই ট্ৰিক্স 3 ডিজিটে হওক 4 ডিজিট 5 ডিজিট যিয়ে হওক ট্ৰিক্স একেটাই কিছুমান পাজল মেথছত কি লাগে বক্সত কেইটামান নাম্বাৰ দিয়া আছে কেইটামান নাম্বাৰ দিয়া নাই এইকেইটা লিখিবলৈ কয় তে সেইকেইটা তুমি এই ট্ৰিক্সতে চালেই গম পাই যাবা কি হ'ব বুজি পাইছা গতিকে আটাইতকৈ সহজ আৰু আটাইতকৈ কুইক পাজল মেথ সলভ কৰা এইটো আৰু তোমালোকে কি কৰিবা যিমান টেকনিক শিকিছা লগৰবিলাকক শ্বেয়াৰ কৰিবা সবেই শিকিব লাগে আমি দেশ ডেভেলপ কৰিবলৈ হ'লে আমি আগবাঢ়িবলৈ হ'লে সবেই আগবাঢ়িব লাগিব সকলোকেইটা মানুহ একেলগে সমানে আগবাঢ়িলে কি হ'ব দেশৰ উন্নতি হ'ব অকল এজন মানুহে নোৱাৰে গতিকে আমি লগে লগে সকলোৱে শিকিবলৈ ভাল বস্তু সদায় শ্বেয়াৰ কৰিব লাগে ঠিক আছে ছ'চিয়েল মিডিয়াত ইমান ভাল সুবিধা দিছে শ্বেয়াৰ কৰিবলৈ সুবিধা আছে গতিকে শ্বেয়াৰ কৰিবলৈ তোমাৰ পইচা নালাগে টকা নালাগে জাষ্ট আমি এটা ক্লিক কৰি দিলে হৈ যায় হয় না গতিকে শ্বেয়াৰ কৰিবা আৰু কি কৰিবা লাইক কৰিবা লাইক কৰিব লাগিব ইমান কষ্ট কৰি কৰিছো 3 ডিজিটৰ লৈছো ঠিক আছে ভাল লাগিছে নি নাম্বাৰ দেখি কেই মিনিট লাগিব দেখুৱা 2 সেকেন্ড ফটাফট সলভ কৰি দিছো একেটাই ট্ৰিক্স 101 102 103 104 105 106 107 108 109 বঢ়িয়া এই 107 টো ওপৰত গ'ল 103 তলত আহিলে মানে 109 এফালে আহিব 101 এটা আনসাৰটো আমি চাও আমি এনেকৈ চাম এনেকৈ এটা এটা কেইটা আছে তিনটা 8 1 9 9 6 15 তিনিশ 15 হ'ল নাই 1 1 1 তিনিশ আছে আৰু 7 আৰু 5 12 12 প্লাস 3 15 তিনিশ 15 এফালে আকৌ তিনিশ আছে এতিয়া আমি 9 11 11 4 15 তিনিশ 15 এফালে ক্ৰসকে কৰি চোৱা 100 200 300 আশে পাশে 13 13 দিয়ে 15 আশা কৰিছো ভিডিওটো ভাল পাইছে যদি লাইক কৰিব শ্বেয়াৰ কৰিব আজিলৈ ইমানে পাছলৈ আকৌ লগ পাম তো থ্যাংক ইউ ধন্যবাদ